গাইজ আমাৰ আখিলে আৰু মই গোমাতাক দানা খুৱাই আছোঁ। দানাৰ কাৰণে পূৰা এইবিলাক একদম ৰেডি কৰি ৰাখিছোঁ। আৰু আখিলে পানী দিব ইয়াতে ন পানী দি এতিয়া আৰু গৰু বুলি নকওঁ, কাৰণ গোমাতা বুলিও কৈছোঁ। আৰু গোমাতা বুলি কোৱাৰ কাৰণটো আপোনালোকে নিশ্চয় বুজি পাইছে। এতিয়া গৰু শব্দটো আমাৰ বৰ্তমান যিটো গৰু শব্দ বা গোমাতাক গৰু বুলি মাতা হয়, গতিকে আমি গৰুটো এতিয়া নোহোৱা হৈ যাব, কাৰণ গোমাতা হৈ যাব। সেইটো হৈছে গোমাতা, কাৰণ সেইটো হিন্দু অসমীয়াসকলে ইয়াক পূজা কৰে, সেইকাৰণে ইয়াৰ নাম হৈছে গোমাতা। আৰু গোমাতাক দানা পানী খুৱাই আছোঁ আমি, আমাৰ আখিল আৰু মই। হা কি পাতকবি পাতকবি দিছা, তাৰপিছত চাপত দিছা, নিমখ দিছা, এতিয়া আৰু অলপ পানী দিব লাগিব। অলপ পানী দি লওঁ, এতিয়া তাৰমানে পানী কম আছে বল বাতিটোত, অলপ পানী দিব লাগিব। অলপ পানী দিব লাগিব না, পানী পুৰা ফুল কৰি দিব লাগিব না। এটা গৰু এক বলতে খাব পাৰে না? খাব পাৰে। আচ্ছা, এতিয়া আমাৰ আখিলে পানী দি আছে। গৰুক ভাল পা নেকি বহুত? গৰুক বহুত ভাল পা? হে, ধুনীয়া মৰম কৰা নেকি গৰুকে? ভাল ল'ৰা, গুড বয়, গুড বয়, গুড বয়। গোমাতাক মৰম কৰিব লাগে না। বাস হৈ গৈছে নেকি? হৈ গৈছে ন? তাৰমানে এইটো হৈছে গাই গৰু, আৰু গাই গৰুটোৰ অলপ বয়স হৈছে, সেইকাৰণে ইয়াক বেছি মৰম কৰা যায়। আৰু সেইকাৰণে ইয়াক আগতে খুৱাম, কাৰণ আমাৰ যিকেইটা গৰুৰ হৈছে, চবকেইটা গৰু এই গাইটোৰ পৰা হৈছে। আৰু এই গাইটো সেইকাৰণে প্ৰথম খুৱাব লাগিব। তাৰমানে বয়সত বহুত ডাঙৰ, গোটেইকেইটাত কৰি যিকেইটা গৰু আছে আমাৰ, গোটেইকেইটাত কৰি ডাঙৰ গৰু হয় এইটো, সেইকাৰণে ইয়াক ডাঙৰটো আগতে খুৱাব লাগিব। তো গাইছ, এনেকৈ আৰু সদায় ৰাতিপুৱা হ'লে অলপ গৰুকেইটাক অলপমান দানা পানী খুৱাওঁ। খাইছে ন? ধুনীয়া খাইছে ন? আৰু দানা পানী খুৱাই কিনে তাৰপিছত মই বাহিৰত ওলাই যাওঁ, আৰু মোৰ লগত আমাৰ আখিলেও সহযোগ কৰি থাকে। মই কি আখিল বেটা, অলপ লাৰি দিব লাগিব নেকি? অলপ আখিলে কিবা কবি নেকি? হা, নকা আকৌ
দেখো গাইস মই আমি গরু হামা গরুর পানি খুঁয়েছি দেখো গাইস দেখো দেখো হ্যাঁ দে লাৰি দি আমাৰ অলপ পানীখিনি লাৰি দি হা নিংকে খা খা বেছি আমাৰ গৰু এটা খা গাইস গোমাতা বহুত বেয়া কাম কৰিলে মই ইমান ধুনীয়াকৈ তাতে খাবলৈ দিছোঁ মানে বলবাটিটো পেলাই দিছি বহুত বেয়া কাম কৰিছে গোমাতাই হা আখিল বহুত বেয়া কাম কৰিছে ন ইমান ধুনীয়াকৈ খাবা দিছোঁ তাতে খাব লাগে কিয় ফেলে দিব লাগে হয়নে নহয় হে চাইছোঁ নেতা নেকি পানী আৰু সিহঁতক হা নেতা নেকি আৰু দিয়া দে মানে কান্দিব আৰু হা দে আমি আৰু পানী দাও অলপমান আৰু পানী দাও অলপ ভালকৈ খাক না কি বাবা বাল্টিংটো ক'ত বাল্টিংটো সেই পানীখিনি ফেলে দিলে সেইকাৰণেতো গৰু ইয়াৰ নামটো যি গৰু সেইকাৰণে গৰু গতিকে আৰু অলপ দি দিওঁ আৰু নতুন কৰি এটা খাব নাজানে বস্তু কথা ক'ব নাজানে সেইকাৰণে ইয়াক কোৱা হয় গোমাতা নাকি আখিল গতিকে খাব নাজানে ক'ব নাজানে সেইকাৰণে অলপ মৰম কৰিব লাগে এইবিলাক বস্তু অমতা জন্তু হয় অমতা জন্তুক মৰম কৰিব লাগে গতিকে আমি মৰম কৰি আছোঁ মই সদায় ৰাতিপুৱা হ'লে এনেকৈ মৰম কৰি কেনে দানা পানী খুৱাই পথাৰত ধৰাত দি কিনে মই বাহিৰত ওলাই যাওঁ গতিকে সেই চেম চিষ্টেমত আজি মই দানা পানী খুৱাই আছোঁ মই আপোনালোকক দেখুৱালোঁ কাৰণ এতিয়া বৰ্তমান ই গৰু হৈ থকা নাই ই গোমাতাত পৰিৱৰ্তন হৈছে সলনি হৈছে গতিকে ই গোমাতা হয় গোমাতাক মৰম কৰিব লাগে মই মৰম কৰি আছোঁ গাইছ আপোনালোকক দেখুৱাই আছোঁ দে পানী দি আৰু এয়া আমাৰ আখিলে পানী দি আছে বলবাটিটোত তাৰপিছত পানী চানী দি উঠি আখিল কি দিবি এতে অঁ নিমখ আৰু চাহপাত দিব লাগিব ধুনীয়া গুড গুড বয় জানে আমাৰ আখিলে বহুত জানে ই মই যদি কেতিয়াবা সময়টো মিলাব নোৱাৰোঁ তেতিয়া আমাৰ আখিলে দানা পানী খুৱাই গোমাতা হ'ব না হ'ব অঁ এতিয়া হেৰি দিব লাগিছিল যে এতিয়া চাপৰ নিমখ ক'ত আছে চাপৰ নিমখ এতিয়া আছে ভিতৰত যা তাৰমানে এই লেট্ৰিন বাথৰুমটো মই বনাইছিলোঁ ইয়াতে কাম বাকী আছে প্লাষ্টাৰ হোৱা নাই সেইকাৰণে ইয়াতে ইউজ কৰিব নোৱাৰোঁ যদিহে কামখিনি শেষ হোৱা নাই গতিকে ইয়াতে মই চাপাৰৰ গৰুৰ কাৰণে চাপৰৰ বেগ তাৰপিছত এই নিমখৰ বাল্টিং সেইবিলাক থৈ দিছোঁ লৈ আহ মই নিমখটো দি দিওঁ হা মই নিমখটো দিওঁ বাস দিছো দিছো চাপৰটো দি Ini saya
ছয় সাত ন আঠ সাত পাঁচ ন ন সাত ন আঠ 26টা থৈ দিওঁ না খা খা গোমাতাও খা খা এ আমার গোমাতা খাবো গোমাতা খাবো 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 গোমাতা খাবো খা 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 এইবার কিন্তু টানে খাবি নেফাবি 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 এমন তৈ দিছোঁ তোক আৰু সেই আছা আৰু সেই ভাষাটো তোক মই কেইবাৰ তৈয়ে হৈছোঁ ইমান কষ্ট কৰি কৰি দি আছো না খালি ফেলে থাকা তাকেইতো নেটবি আর হ'ব এইখিনি সবাই গৈ না দামী এটা হা এইখিনি খাব এই দামী এটা খবাই দামী এটা খাইব না এইটো আন গোমাকাটো হা গোমাকাটো আন তই লৈ আহ হা লৈ আহ তই মই নয়ো কিয় হিংকাব হিংকাব হিংকা এইবাৰ খোৱা হৈছে নেকি আখিল গোটেইখিনি খালাকে পানী গোমাকাটো আন গোমাকাটো আন আনুৰা এইটোৰ খোৱাক দে এইটোৰ খা হ'লি সেইটো আনিম দে নেকি গোমাকাটো এইটোৰ খা হ'লি সেইটো আনিম দে সেইটো নহয় গোমাকাটো সেইটোতো গোমাতাটো আনিবই লাগিব সেইটো হৈ ভয় কৰা নেকি ভয় কৰা হা এইটো কাৰ আমাৰটো হা ক'ৰ পৰা আনিছা কিনি আনিছা এই সঁচা কথা ক সঁচা কথা ক সঁচা কথা ক কিনি আনিছা না এই মিছা কথা কিয় ক কিনি আনা বুলি মাইমে দিছি দিওঁ নে মাইমে কেইটা গৰু আমাৰ দুটা পাঁচটা গৰু এই গোমাতাটো এতিয়া আনিব হা এই গোমাতাটো নি তাকে বান্ধিছো নি থৰ গোমাতাটো তো গাইছ মোটামুটি এইটোৰ খা হৈ গ'ল এইটো খোৱালোঁ আমাৰ ৰাখিলে বৰ ধুনীয়া কৰি দানাটো বনাই দিছে আৰু গৰুটো গোটেই সম্পূৰ্ণ কমপ্লিটলি খাইছে চৰি গৰু নহয় গাই মাতাটো গতিকে ইয়াক লৈ আহিলোঁ আনি কিনে ইয়াত বান্ধি থৈ দিওঁ খুটিটোত সোমাই থৈ দিলোঁ বাছ ইয়াত একো যাব নোৱাৰে আৰু এইটোৰ গৰুটোৰ মোটামুটি বয়া হৈছে আৰু বহুত বয়া হৈছে প্ৰায় 6 বিয়ানমান দিলা এইবাৰ এইটো এৰি দিছোঁ না এইটো হৈছে ইয়াৰ ছেকেণ্ড চানা আমাৰ যিটো মই দানাটো খোৱালোঁ সেইটো দিছে ই ছেকেণ্ড চানা অৰ্থাৎ চৰি ছেকেণ্ড নহয় 1 নম্বৰ যিটো পোৱালি প্ৰথম পিয়ানৰ এইটো হৈছে চানা আৰু ইয়াৰ পিছতটো
আকিকা দি দিছিলোঁ আমাৰ আফ্ৰিনৰ। হা কি কৈছা? তাৰ থাক দে বান্ধি থৈ দিছোঁ আৰু হা সেইকেইটাক অলপ দেৰিকৈ খুৱাম দে। হা ফাইনেলি গাইজ বাকী আৰু খোৱাব আছোঁ, সেইকেইটাক পিছত খুৱাম। আগতে গাইটোক খোৱালোঁ আৰু ছেকেণ্ড গাইটোকো খোৱালোঁ, বাকীকেইটাক খুৱাম। আপোনালোকে হয়তো বহুতে ভাবিব পাৰে গৰুক পানী খুৱাইছে, দানা পানী খুৱাইছে, সেইটো ভিডিঅ' কৰিব লাগে। কিন্তু একচুৱেলি মোৰ মেইন উদ্দেশ্যটো হৈছে গৰুক সকলোৱে মৰম কৰিব লাগে, কাৰণ ই কথা ক'ব নোৱাৰে বা একো বুজি নাপায়, সেইকাৰণে গৰুক সকলোৱে মৰম কৰিব লাগে। গতিকে মই কেনেকুৱা মৰম কৰোঁ গৰুক মই সেইটো আপোনালোকক দেখুৱালোঁ, আৰু মোৰ লগতে মোৰ ল'ৰাকো মই শিকাইছোঁ গৰুক কেনেকুৱা মৰম কৰিব লাগে। এতিয়া গৰু নহয়, গৌ মাতাক কেনেকুৱাকৈ মৰম কৰিব লাগে মই সেইটো আমাৰ আখিলকো মই শিকাই আছোঁ, আৰু সি বেচেৰা শিকিও আছে। আৰু মই নহ'লেও সি নিজে হ'লেও দানা পানী খুৱায়। যি কি নহওক আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে। জয় হিন্দ, জয় আই অসম।